চাপৰ শালকুচাত ভয়ংকৰ মাৰপিটৰ ঘটনা। এইবাৰ স্থান চাপৰ শালকুচাৰ মুস্কাঘড়ী বনিয়াপাৰা দ্বিতীয় খণ্ডগাঁৱত এগৰাকী 14 বছৰীয়া নাবালিকা ছোৱালীৰ লগত সংঘটিত হয় এক জঘন্য ঘটনা। ল'ৰা পক্ষৰ গুণ্ডাগিৰিত আহত ছোৱালী পক্ষৰ লোক। আৰক্ষী চকীত এজাহাৰ দিবলৈ অহা ভুক্তভোগীক আক্ৰমণ 6 গৰাকী গুণ্ডাৰ। সেই 14 বছৰীয়া নাবালিকা ছোৱালীৰ ঘটনা কেন্দ্ৰ কৰি সংঘটিত হয় এই মাৰপিটৰ ঘটনা। ধুবুৰী জিলাৰ চাপৰ শালকুচা অঞ্চলত ভয়ংকৰ মাৰপিটৰ ঘটনা। স্থানীয় ৰাইজে জনোৱা অনুসৰি এগৰাকী 14 বছৰীয়া নাবালিকা ছোৱালীক দীৰ্ঘদিন ধৰি বিভিন্ন চলনাৰে প্ৰেমৰ কুপ্ৰস্তাৱ দিয়াৰ লগতে গাত হাত দি আহিছে একে গাঁৱৰে আকিনুৰ নামৰ এজন লম্পটে। সেই মৰ্মে এজাহাৰ দাখিল কৰিবলৈ আহিছিল ভুক্তভোগী আৰু এজাহাৰ দি উভতাৰ পথত ভয়ংকৰ আক্ৰমণ কৰে অভিযুক্তৰ পৰিয়ালে বুলি অভিযোগ উত্থাপন কৰে আৰু ঘটনাৰ পিছত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে আৰু কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয় আৰু আঘাতপ্ৰাপ্ত লোকসকলক তৎক্ষণাৎ চাপৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনা সন্দৰ্ভত শালকুচা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে। এই ঘটনাৰ সৈতে আমিৰ আলী নামৰ এজন ব্যক্তিও জড়িত থকা বুলি অভিযোগ উত্থাপন হৈছে। ঘটনাস্থলীত উপস্থিত হয় শালকুচা আৰক্ষী আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰি তদন্ত অব্যাহত ৰাখিছে। আমি থানাত আহিছিলোঁ গোচৰ ৰুজু কৰিব নহয়। কিহৰ কাৰণে আহিছিলে? আমাৰ এই আপিঠাত টানাচৰা কৰিছিল। কোনে? ওই আকিদুল রহমানে। কিহৰ কাৰণে টানা চেচৰা কৰিছিলে? মোক বলে তাই ভাল পায়। কোনে ভাল পায়? আকিদুল। তুমি ভাল পাইছিলে নেকি? তাৰ বয়স কিমান হ'ব? 26 বছর। 26 হৈছে। তোমাৰ কিমান বয়স? 16। 16। তাই তোমাক জোৰ জবৰদস্তি কৰি ভাল পোৱাৰ চেষ্টা কৰিছিলে। তুমি কি কৰিছিলে? ঘৰত বিচাৰ দিছিলে না নাই? মই কাকি কৈছিল। কাকিক কৈছিলে। তাৰপিছত কি হৈছিলে? ঘৰ সোমাই কিনে তাতে মানা নাইকে তাৰপিছত কালি ঘৰত একো নাছিল। মই ঘৰত বিস্কুট খাইছোঁ। 3টা ল'ৰা আহিছে আসি এটা ঘৰৰ ওচৰত খাইছে আৰু এটা ঘৰত খানা হৈছে আৰু আরেকজন আসি আমার হাত ধরে টানাটানি। তাৰপিছত মই চিলাইছোঁ। তাৰপিছত মোৰ সৰু হাতে দেখছে দেখি তারপর মোৰ কাকি কৈছে মোৰ কাকা আসি একটা লাঠি দক মারছে। তাৰপিছত মোৰ কাকা আসি মোক টানি আছে। এজাহার খুঁজিছোঁ তাৰ পিছতে ৰাস্তাত মানে আগৰ কেছটোৰে এজাহাৰ দিছিলে। এজাহাৰ দি কেনে ঘৰত যোৱাৰ সময়তে আক্ৰমণ কৰিছে। কোনে কোনে আক্ৰমণ কৰিছিলে? আলী হোসেন, আমির হোসেন, তারপরে তুফানের বেটা আনোয়ার আৰু কোন কোন আছিল? ওর অল ফ্যামিলিটা হয়। আপনার আপিছোয়া ই ৰিক্সা ইরিস্কিয়া লৈ যাবা ধরছিল। যোৱাৰ সময়তে পাঁচ মাসে ফলো কৰি আহিছিল। বাজাৰ কৰি আহিছিল নাকি বাজাৰ কৰি বাটপটতে এৰি কেনে মাইট ডাঙৰ আৰম্ভ কৰিছিল। কাপতে সামনেতে ওতে গাড়ি খাড়া করিয়া ওতে মারপিট আরম্ভ করে দিয়েছে আমাকে। আমরা থানায় কেস দিবার আইছিলাম। কেস দিয়া যাওয়ার তাহলে ওই রাস্তা দিয়ে যাই আসি। যাওয়ার সময় এই মগরের বেটা আলী হোসেন আমার পাশে থেকে চাইলে থেকে ফলো করছে। কইরা ফোনে ফোনে আমার মানুষ খাড়া করছে রাস্তার যেই খালি আমার বাড়ির সামনে গেছি কারেন্টের খুঁটির ওখানে কবাতের বাড়ির সামনে। ওখানে যাওয়ার লগে লগে গাড়ি খাড়া করছে সিঙ্গেল দিয়ে 4-5 জন গাড়ির সামনে খাড়া হয়েছে। খাড়া হইয়া ওটাই মানে গাড়ি থেকে নামাবো আমি নামাবার দিই নাই। পরে আমার লাঠি একটা মাইরে দিয়া নামাই দিছে গাড়ি থেকে। কোনে টানিছিলে? আমির কোন হয়? আমির মগরের বেটা। মগরের বেটা? হ্যাঁ। তার ঘর কত? তার ঘর মুস্তাগরি বাড়িয়াপাড়া পাট্টু। মুস্তাগরি চিনাকি হয় নাকি? চিনাকি। কোনেকে টানিছিল? আপনার ছোৱালীক না বোৱাৰীক? ফার্স্টতে আমাকে ওকে টানিছে। আমি টানিবার দেওয়া নাই। আমি আটকাইছি। তারপরে আমাকে টানি নিয়ে দুজনে আটকাইছে আর মারছে। কেইজন মারিছে? 6 জন মারছে। 6 জন মানুহ আহি মারছে। আপোনাক কেইজনক মাৰিছে? আমাক 3 জনক মারিছে। 3 জনক 4 জনক আমাক ধরে 4 জনক মারছে। কেইজন আঘাতপ্ৰাপ্ত হৈছে? আঘাত তার তো 2টা হয়েছে। 2 জন। এতিয়া কি কৰিব? এতিয়া থানাত আইছো এলা আমাক ন্যায় লাগে। নিউজ ডেস্ক রিপোর্ট and 24 Assam।